Hello everyone, মই প্ৰেমী গগৈ মৰাইনাটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ পাঠ ৩ অৰূপৰ আবেদন পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু প্ৰশ্নোত্তৰকেইটা যদি কতে কৰবাত ভুল হয় তেন্তে শুধৰাই দিব বুলি আশা কৰিলো। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। পাঠ ৩ অৰূপৰ আবেদন। উত্তৰ দিয়া। ক অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? উত্তৰ অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পৰাই অৰূপৰ পেট চলা আৰম্ভ হৈছিল। সেইবাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিল। গ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? উত্তৰ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছো, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটি মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। ঘ আবেদনক আৰু কি বুলি কয়? উত্তৰ আবেদনক আৰু দৰখাস্ত বুলি কয়। ঙ অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। প্ৰথম চ অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ অৰূপে ছুটি মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। শব্দবোৰৰ অৰ্থ লিখো আহা। ব্যস্ত কোনো এটা কামত লাগি থকা। ক্ষতি কাম বন্ধ থকা, চলি নথকা, হানি শৰীৰৰ কোনো অংগত থকা দুখ। পেট চলা বেছিকৈ শৌচ কৰা ৰোগ। ছুটি অৱসৰ কামৰ পৰা লোৱা সাময়িক অব্যাহতি। মঞ্জুৰ অনুমোদন, সন্মতি, স্বীকৃতি, মান্তি, গ্ৰহণ। একান্ত একে ঠাইতে বা ব্যস্ত মন লগোৱা, একাগ্ৰ। শৈলী ৰীতি, প্ৰণালী, ভংগী। শিৰোনামা চিঠিৰ ওপৰত লিখা নাম, ঠিকনা আদি। অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল? উত্তৰ বহুদিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল। তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেৱে অৰূপক উক্ত কথাষাৰ কৰিছিল। প্ৰশ্ন স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? উত্তৰ স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। প্ৰশ্ন অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা। উত্তৰ অৰূপে লিখা পত্ৰখন হ'ল চিঠি, বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল, বাইদেৱে দিছিল। প্ৰশ্ন পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা। উত্তৰ পাঠটিত থকা অতীতকাল বুজোৱা শব্দবোৰ হৈছে কৰিলো, হৈছিল, গৈছিলো, খুৱাইছিল, নাছিলো, নোৱাৰিলো, জনালো। প্ৰশ্ন তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া, তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা। উদাহৰণ মণিকা কালি স্কুললৈ আহিব আহিছিল। ইয়াৰ অশুদ্ধটো হৈছে আহিব। উত্তৰ মণিকা কালি স্কুললৈ আহিছিল। ক মই কাইলৈ গুৱাহাটীলৈ যাম গৈছিলো। ইয়াৰ অশুদ্ধটো হৈছে গৈছিলো। উত্তৰ মই কাইলৈ গুৱাহাটীলৈ যাম। খ হৌৱা চৰাইবোৰ আকাশত উৰিছে উৰিছিল। ইয়াৰ অশুদ্ধটো হৈছে উৰিছিল। উত্তৰ হৌৱা চৰাইবোৰ আকাশত উৰিছে। গ যোৱাবেলি আমাৰ ইয়াত বানপানী হ'ব হৈছিল। ইয়াৰ অশুদ্ধটো হৈছে হ'ব। উত্তৰ যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। ঘ আহা আমি ঘৰলৈ যাওঁ গৈছিলো। ইয়াৰ অশুদ্ধটো হৈছে গৈছিলো। উত্তৰ আহা আমি ঘৰলৈ যাওঁ। ঙ মই কিতাপ পঢ়ো
পঢ়ে ইয়াৰ অশুদ্ধটো হৈছে পঢ়ে উত্তৰ মই কিতাপ পঢ়ো প্ৰথম চ তুমি কি কৰিছে কৰিছা ইয়াৰ অশুদ্ধটো হৈছে কৰিছে উত্তৰ তুমি কি কৰিছা দ্বিতীয় চ তেওঁ ধান দাইছা দাইছে ইয়াৰ অশুদ্ধটো হৈছে দাইছা উত্তৰ তেওঁ ধান দাইছে বৰ্গীয় জ আমি ছবি আঁকিছিলো আঁকিছিল ইয়াৰ অশুদ্ধটো হৈছে আঁকিছিল উত্তৰ আমি ছবি আঁকিছিলো ঝ তোমালোকে গীত গাইছিল গাইছিলা ইয়াৰ অশুদ্ধটো হৈছে গাইছিল উত্তৰ তোমালোকে গীত গাইছিলা নিয় তেওঁলোকে বল খেলিছিল খেলিছিলা ইয়াৰ অশুদ্ধটো হৈছে খেলিছিলা উত্তৰ তেওঁলোকে বল খেলিছিল মধন্যত দেউতা আজি আহি পাম পাব ইয়াৰ অশুদ্ধটো হৈছে পাম উত্তৰ দেউতা আজি আহি পাব মধন্যথ সিহঁতে কাইলৈ চিনেমা চাব চাম ইয়াৰ অশুদ্ধটো হৈছে চাম উত্তৰ সিহঁতে কাইলৈ চিনেমা চাব মধন্য দ আমি বৰশী বাম বাব ইয়াৰ অশুদ্ধটো হৈছে বাব উত্তৰ আমি বৰশী বাম তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পঢ়োৱা ক যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল মাজে মাজে আমি গান গাইছিলোঁ ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ খ পচোৱা বতাহ বলিছে হোৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে তেওঁলোকৰ কেইজনমানে হাওগুদু খেলিছে আন কেইজনমানে চিলা উৰাইছে এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে গ মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব তাত তেওঁ কেইদিনমান থাকিব মাহীদৰ বিয়াৰ পাছতহে উভতি আহিব আহোঁতে মোলৈ লাৰু পিঠা আনিব শব্দ সাজি বাক্য ৰচনা কৰা ৰূপ অৰূপ অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল সহ্য অসহ্য ইমান গৰম মোৰ অসহ্য লাগি গৈছে খাদ্য অখাদ্য অখাদ্য খাব নালাগে সুখ দুখ ৰাজে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে তাৰ দুখ লাগিছে মিল অমিল ৰাজ আৰু ৰাজাৰ মাজত বহুত অমিল আছে গ্ৰহ অনুগ্ৰহ অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটি মঞ্জুৰ কৰে যেন উপস্থিত অনুপস্থিত ৰাজ কালি স্কুলত অনুপস্থিত আছিল ৰূপ অনুৰূপ ঘৰ চৰ এটা অনুৰূপ শব্দ মান অনুমান ইয়াত কি হৈছে মই অনুমান কৰিব পৰা নাই উচিত অনুচিত কৰোনা ভাইৰাছৰ সময়ত বাহিৰত ঘূৰি ফুৰা অনুচিত দলত আলোচনা কৰি লিখা ক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আবেদন পত্ৰ লিখা উত্তৰ ক খ গ বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু বিষয় বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ বাবে আবেদন টাং ইয়াত তোমালোকে তাৰিখটো লিখি ল'বা মহাশয় বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনীত নিবেদন এই যে আমাৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰে যেন আপোনাৰ একান্ত বাধ্য ছাত্ৰ ছাত্ৰী ক খ গ